জলপ্ৰলয়ৰ আজি 17 দিন। বানখনীয়ে বুজ ল'বলৈ উজনিত 3 দিনৰ বাবে বাহৰ পাতিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজি শিৱসাগৰ চহৰৰ অঞ্চল পৰিদৰ্শন কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। পুৱা 9:45 শিৱসাগৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি আশ্ৰয় শিবিৰত থকা বানাক্ৰান্তৰ সৈতে বাৰ্তালাপ কৰে। দুপৰীয়া 12:30 বজাত ডিমত আশ্ৰয় শিবিৰত থকা বানাক্ৰান্তৰ সৈতেও মত বিনিময় কৰিব। বিয়লি ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী সচিবালয় অভিমুখে ৰাওনা হ'ব। নিশা আজি ডিব্ৰুগড়তে কথা হ'ব মুখ্যমন্ত্ৰীগৰাকীয়ে। ইপিনে বানত এই পৰ্যন্ত মৃত্যু হৈছে 86 গৰাকী লোক। নিখোজ হৈ আছে কেইবাজনো লোক। বান বিধ্বস্ত শিৱসাগৰৰ কেইবাটাও অঞ্চল এতিয়াও আছে পানীৰ তলত। ঠায়ে ঠায়ে পানী শুকাইছে যদিও চৌদিশে পলসে পুতি পেলোৱাৰ ফলত আশ্ৰয় শিবিৰৰ পৰা ঘৰলৈ উভতিবই পৰা নাই বানপীড়িত লোক। পুনৰ কৃত্ৰিম বানত প্লাবিত হৈ পৰিছে শিৱসাগৰ চহৰ। পুৱাৰে পৰা নেৰানেপেৰা বৰষুণৰ ফলত পুনৰ ডুবিছে শিৱসাগৰ। কৃত্ৰিম বানত জলমগ্ন হৈ পৰিছে সকলো বাট পথ। পুনৰ বৰষুণৰ ফলত কৃত্ৰিম বানত প্লাবিত হৈছে শিৱসাগৰ চহৰ। পুৱাৰে পৰা হৈছে নেৰানেপেৰা বৰষুণ, ফলত পুনৰ ডুবিছে শিৱসাগৰ। কৃত্ৰিম বানত জলমগ্ন হৈ পৰিছে বাট পথ সকলো। কিছু পানী কমিছিল যদিও পুনৰ নেৰানেপেৰা বৰষুণৰ ফলত পুনৰ এতিয়া আকৌ জলমগ্ন হৈ পৰিছে, প্লাবিত হৈ পৰিছে পুনৰ শিৱসাগৰ চহৰ। পুৱাৰে পৰা হৈছে নেৰানেপেৰা বৰষুণ, তাৰ ফলত পুনৰ ডুবিছে শিৱসাগৰ। কৃত্ৰিম বানত জলমগ্ন হৈ পৰিছে সকলো বাট পথ। কিছু সকাহ পাম বুলি আশা কৰি থকাৰ সময়ত পুনৰ হৈছে নেৰানেপেৰা বৰষুণ। পুনৰ আশ্ৰয় শিবিৰলৈ যাব লগা হৈছে। পানী কিছু কমিছিল যদিও বোকা পলসে আৱৰি ধৰিছিল ঘৰ। তাৰ বাবে বানপীড়িত লোকসকলে নিজৰ ঘৰখনলৈ উভতি যাব পৰা নাছিল। আশ্ৰয় শিবিৰতে আছিল, কিন্তু আশা আছিল যদি বতৰ ভাল হয় হয়তো 2 দিনতে ঘৰখনলৈ উভতি যাব পাৰিব। কিন্তু পুনৰ নেৰানেপেৰা বৰষুণ হৈছে। পুৱাৰে পৰা হৈছে নেৰানেপেৰা বৰষুণ, ফলত আকৌ কৃত্ৰিম বানৰ কবলত পৰিছে শিৱসাগৰ চহৰ। পুৱাৰে পৰা হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত পুনৰ ডুবিছে শিৱসাগৰ। কৃত্ৰিম বানত জলমগ্ন হৈ পৰিছে শিৱসাগৰৰ বাট পথ। শিৱসাগৰৰ পৰিৱেশ দেখাবলৈ আমি সংযুক্ত হৈছো আমাৰ সাংবাদিক বিক্ৰমৰ সৈতে। পুৱাৰে পৰা শিৱসাগৰত ধাৰাসাৰ বৰষুণ আৰু তাৰ পাছত পানীৰ স্তৰ পুনৰ বৃদ্ধি পাইছে। লাহে লাহে শিৱসাগৰবাসী পুনৰ আতংকিত হৈছে। শিৱসাগৰৰ এই মুহূৰ্তৰ ছবিখন কিন্তু খুব দুখজনক, কাৰণ যিসমূহ পানী ওলাই যাবলৈ ভালদৰে সুবিধা নাই। আমি স্লুইচ গেটৰ পৰিৱেশে দেখুৱাইছিলোঁ যে পানী ভালদৰে ওলাই যাব পৰা নাই। আমি এই মুহূৰ্তত পাণবেচাত আছোঁ। পাণবেচাত পৰিস্থিতি লাহে লাহে স্বাভাৱিক হৈছে। ঘৰবোৰৰ পৰা পানী ওলালে, কিন্তু এই স্কুল কলেজ এইবোৰৰ পৰা এতিয়ালৈকে পানী ওলোৱা নাই। ৰাজপথ পানীৰ তলতে থাকিবলগীয়া হৈছে। মই এখন স্কুল আপোনাক দেখুৱাম। এয়া হৈছে পাণবেচা হায়াৰ ছেকেণ্ডেৰী স্কুল, পাণবেচা উচ্চ মাধ্যমিক বিদ্যালয় এখন। এই বিদ্যালয়খন আপুনি এতিয়া চাওক, গৰম বন্ধ খুলিলে। যিহেতু বানৰ বাবে চৰাইদেউ আৰু শিৱসাগৰত ইতিমধ্যে গৰম বন্ধৰ সময়সীমা বৃদ্ধি কৰি দিয়া হৈছে। আৰু এই বিদ্যালয়সমূহ চাওক আপুনি, এই বিদ্যালয়সমূহ এতিয়াও বানত সম্পূৰ্ণৰূপে ডুব গৈ থাকিবলগীয়া হৈছে। এয়া হৈছে পাণবেচা। এই পাণবেচাক এই যিটো বান আছিল, 19 জুলাই যিটো বান আছিল, এই বানে বাৰুকৈ ধুই থৈ গৈছিল। আৰু এতিয়াও এই যিসমূহ বিদ্যালয় আছে, এই বিদ্যালয়সমূহ সম্পূৰ্ণৰূপে কিন্তু বানত ডুব গৈ থাকিবলগীয়া হৈছে। এই বিদ্যালয়সমূহ কেতিয়াকৈ খুলিব পাৰিব তাৰ কোনো ঠিকনা নাই। কাৰণ এই কাৰণে ঠিকনা নাই যে ইয়াত যিসমূহ পানী জমা হৈ আছে, সেই পানীসমূহ ওলাই যাব পৰা যিটো পৰিমাণে নাই। এতিয়া মেচিন লগোৱা হৈছে, কেতিয়াকৈ টানিব পাৰিব এই পানীখিনি, কেতিয়াকৈ সম্পূৰ্ণকৈ টানিব পাৰিব, সেয়া হৈছে ডাঙৰ প্ৰশ্ন। এই বিদ্যালয়সমূহ আপুনি চাওক, এই বিদ্যালয়সমূহ এতিয়া খুলিব নোৱাৰে। খুলিব এইকাৰণে নোৱাৰে যে ইয়াৰ ভিতৰলৈ মানুহ যাবলৈ ভয় কৰে। আমি বহুতৰ সৈতে কথা পাতিছিলোঁ, তেওঁলোকে এটা কথা কৈছে যে ইয়াত সৰু সৰু সাপ যথেষ্ট ওলাইছে।
সৰু সৰু সাপ যথেষ্ট ওলাইছে মানুহবোৰ যেতিয়া ঘৰলৈ গৈছে তেতিয়া তেওঁলোকে ঘৰৰ ভিতৰত সৰু সৰু সাপ যথেষ্ট দেখা পাইছে এনেকুৱা ধৰণে বিদ্যালয়সমূহ তেওঁলোকে এতিয়া পানীৰ তলতেই এই বিদ্যালয়সমূহ থাকিবলগীয়া হৈছে বহু বিদ্যালয় আছে বহু বিদ্যালয় এতিয়া আপুনি শিৱসাগৰ জিলাখনত যদি চাই 500তকৈ অধিক বিদ্যালয় এতিয়াও পানীৰ তলতে থাকিবলগীয়া হৈছে বহু বিদ্যালয় ইতিমধ্যে এক প্ৰকাৰ এই পানীৰ বাবে জৰাজীৰ্ণ হৈ গৈছে গতিকে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ এই মুহূৰ্তত প্ৰশ্ন উত্থাপিত হৈছে এই জিলা দুখনৰ শিৱসাগৰ আৰু চৰাইদেউ জিলা দুখনৰ ছাত্ৰ ছাত্ৰীসকলৰ যিটো শিক্ষাবৰ্ষ এই যিটো শিক্ষাবৰ্ষ এই শিক্ষাবৰ্ষটোক লৈ কিন্তু যথেষ্ট প্ৰশ্ন উত্থাপিত হৈছে পৰিস্থিতি স্বাভাৱিক নহ'লে যথেষ্ট কিন্তু ছাত্ৰ ছাত্ৰীসকলো বিপদত পৰিব এয়া হৈছে পাণবেচাৰ পৰিৱেশটো যদি আপুনি চাই পাণবেচাত আপুনি এতিয়াও আপুনি চৌদিশে কেৱল পানী আৰু পানী দেখিবলৈ পাব এইসমূহ পথাৰ দেখা পাইছে পথাৰসমূহ পানীৰে উপচি আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আজি পাণবেচালৈ আহিব পাণবেচাৰ বানাক্ৰান্ত ৰাইজৰ সৈতে মুখ্যমন্ত্ৰীগৰাকীয়ে কথা পাতিব এতিয়াও পাণবেচাত নাও চলি আছে পূৰ্বতেও এই অঞ্চলবোৰত পানী হয় কিন্তু কথাটো হ'ল এইবাৰ যিটো বান এই বানটো কিন্তু যথেষ্ট ভয়ংকৰ আছিল আৰু এই বানটোৱে পাণবেচাক বাৰুকৈ ধুই থৈ গৈছে ইয়াতো ঘৰ ভাৰী ইতিমধ্যে পাণবেচাত ভাঙি থৈ গৈছে এখন বিদ্যালয় আমি দেখাইছোঁ যে এই বিদ্যালয় সম্পূৰ্ণৰূপে পাণবেচা হায়াৰ ছেকেণ্ডেৰী স্কুল সম্পূৰ্ণৰূপে এতিয়া পানীৰ তলত থাকিবলগীয়া হৈছে এই বিদ্যালয়সমূহ কেতিয়াকৈ খুলিব পাৰিব সেয়া এই মুহূৰ্তত অনিশ্চয়তাত আছে শ্ৰেণীকোঠাৰ ভিতৰত পানী বাহিৰত পানী সকলোতে কেৱল পানী আৰু পানী এইকাৰণে মই কৈছোঁ যে এই জিলা দুখনৰ এই চৰাইদেউ আৰু শিৱসাগৰ এই বানে বাৰুকৈ ধুই থৈ যোৱা জিলা দুখনৰ ছাত্ৰ ছাত্ৰীসকলৰ এই যিটো শিক্ষাবৰ্ষ এই শিক্ষাবৰ্ষটোক লৈ কিন্তু যথেষ্ট প্ৰশ্ন উত্থাপিত হৈছে যথেষ্ট লোকচানৰ তেওঁলোক সন্মুখীন হ'ব লাগিব বাইদেউ অকণমান মই এগৰাকী বিদ্যালয়ৰ কৰ্মচাৰীক পাইছোঁ এই বিদ্যালয়খনৰে কৰ্মচাৰী বাইদেউ আপুনি অকণমান আহকচোন এফালে আজি পানী সোমাই থকা কিমান দিন হ'ল আজি পানী সোমাই থকা হেৰি ভগাৰ পৰাই হৈছে 19 তাৰিখৰ পৰাই পানী সোমাইছে এতিয়া ক্ৰমান্বয়ে দিনক দিনে বাঢ়ি আহিছে আৰু পানীটো বাঢ়ি গৈ আছে এতিয়া পানীটো কমা নাই আপোনালোকৰ অলপ কমিছে আগত ৰাস্তাটো বুৰিছিলে কিন্তু ৰাস্তাটো এতিয়া ওলাইছে মানে বৰষুণ দিলে আকৌ পানীটো বাঢ়ি যায় এতিয়া স্কুলখনটো আপোনালোকে খুলিব নোৱাৰিম এতিয়া পানী কেতিয়া শুকাব কি কথা নাজানিছোঁ আৰু কিমান দিন লাগিব পানী চিন্তাটো খুব হৈছে আপোনালোকৰ হৈছে বহুত চিন্তা হৈছে পানী এয়া হৈছে পৰিৱেশ সকলোৱে আচলতে চিন্তিত হৈছে যিহেতু চৰকাৰে যদিও গৰম বন্ধৰ সময়সীমা বৃদ্ধি কৰি দিছে কিন্তু পানী যি ধৰণে কমিব লাগে সেই ধৰণে পানী চিন্তা তেওঁলোকৰ বাঢ়িছে মই আকৌ কৈছোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ যিটো শিক্ষাবৰ্ষ এই জিলা দুখনৰ শিৱসাগৰ আৰু চৰাইদেউ এই জিলা দুখনৰ ছাত্ৰ ছাত্ৰীসকলৰ এই যিটো শিক্ষাবৰ্ষ এই শিক্ষাবৰ্ষটোক লৈ কিন্তু যথেষ্টখিনি প্ৰশ্ন উত্থাপিত হৈছে এই বিদ্যালয়খন আমি দেখা পাইছোঁ আপুনি এই বিদ্যালয়খন এতিয়াও এই বিদ্যালয়খনৰ বাহিৰত একাঠু পৰ্যন্ত পানী কেমেৰা প্ৰভাস সিঙে দেখুৱাইছে এই বিদ্যালয়খনৰ শ্ৰেণীকোঠাৰ ভিতৰত পানী আছে শ্ৰেণীকোঠাৰ বাহিৰত পানী একাঠু পৰ্যন্ত পানী এই মুহূৰ্ততো এই বিদ্যালয়সমূহত আছে এনেদৰে এতিয়া শিৱসাগৰ আৰু চৰাইদেউ যথেষ্ট সংখ্যক বিদ্যালয় যথেষ্ট সংখ্যক নহয় প্ৰায় সংখ্যক বিদ্যালয়ে এই মুহূৰ্তত এতিয়া পানীৰ তলত থাকিবলগীয়া হৈছে এয়া হৈছে বান বিভীষিকা 19 জুলাই যিটো ভয়াৱহ বান এই বানে সম্পূৰ্ণৰূপে এনেকুৱা ধৰণে এই জিলা দুখনক ধুই থৈ গৈছিল আৰু জিলা দুখনৰ ধৰ্মীয় অনুষ্ঠানৰ পৰা আৰম্ভ কৰি বিদ্যালয়সমূহলৈকে সকলোকে কিন্তু এই বানে সম্পূৰ্ণৰূপে বিপৰ্যস্ত কৰি থৈ গৈছে আৰু আটাইতকৈ ডাঙৰ প্ৰশ্নটো হৈছে যে বৰষুণ অহাৰ লগে লগে পানীৰ মাত্ৰা আৰু বৃদ্ধি পাই গৈ আছে গতিকে প্ৰশ্ন ইয়াতে উত্থাপিত হৈছে যে কেতিয়াকৈ এই পানী কমিব কেতিয়াকৈ এই পানী গৈ দিখৌ নদীত পৰিব আৰু দিখৌৰ পৰা গৈ পানী ব্ৰহ্মপুত্ৰ পৰিবগৈ আৰু পানী হ্ৰাস পাব ক্ৰমে মুহূৰ্তত আপোনাক জলৰ প্ৰলয়ৰ আজি 17টা দিন বানখনিয়াৰ বুজ ল'বলৈ উজনিত 3 দিন ধৰি বাহৰ পাতিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি শিৱসাগৰ চহৰৰ অঞ্চল পৰিদৰ্শন কৰিব মুখ্যমন্ত্ৰীয়ে পুৱা 9:45 শিৱসাগৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি আশ্ৰয় শিবিৰত থকা বানাক্ৰান্তৰ সৈতে বাৰ্তালাপ কৰে
দুপৰীয়া 12:30 বজাত ডিমৌত আশ্ৰয় শিবিৰত থকা বানাক্ৰান্তৰ সৈতেও মত বিনিময় কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। বিয়লি ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয় অভিমুখে ৰাওনা হ'ব। নিশা ডিব্ৰুগড়তে কটাব আজি মুখ্যমন্ত্ৰীগৰাকীয়ে। ইপিনে বানত এই পৰ্যন্ত মৃত্যু হৈছে 86গৰাকী লোকৰ। নিখোজ হৈ আছে আন কেইবাজনো লোক। বান বিধ্বস্ত শিৱসাগৰৰ কেইবাটাও অঞ্চল এতিয়াও আছে পানীৰ তলত। আমি পোনপটীয়াকৈ সংযুক্ত হৈছোঁ আমাৰ শিৱসাগৰ সাংবাদিক প্ৰদীপ গগৈৰ সৈতে। প্ৰদীপ, আপোনাৰ ওচৰলৈ আহিছোঁ। হয়, মই বৰ্তমান শিৱসাগৰৰ যি ডিমৌ সমষ্টিৰ অন্তৰ্গত ৰাজীৱ গান্ধী ইনষ্টিটিউট উপস্থিত আৰু কেইটামান মুহূৰ্তৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহি উপস্থিত হ'বহি আৰু ইয়াত যিবিলাক বানাক্ৰান্ত ৰাইজ আছে তেওঁলোকৰ সৈতে মত বিনিময় কৰিব। মই সেই পৰিৱেশটো মই দেখুৱাম, কিন্তু তাৰ পূৰ্বে মই জনাব বিচাৰিছো যে ডিমৌ সমষ্টিত এই যি দৰিকা নদীৰ বাঢ়নী পানী আৰু দিখৌ নদীৰ বাঢ়নী পানীয়ে প্ৰায় এই বাঢ়নী পানীত 10গৰাকী ব্যক্তিৰ মৃত্যু হৈছিলে আৰু সেই 10টা পৰিয়ালক আজি ইয়াত এককালীন 5 লাখ টকাকৈ সাহায্য প্ৰদান কৰিব। মই প্ৰথমে এই পৰিৱেশটো দেখুৱাইছো। এইটো হৈছে শিৱসাগৰ জিলাৰ ডিমৌ সমষ্টি অন্তৰ্গত RGIPT ৰিলিফ কেম্প। ইয়াত এই যি ৰাজীৱ গান্ধী ইনষ্টিটিউট অফ পেট্ৰলিয়াম টেকনলজিৰ যি বান সাহায্য শিবিৰ আছে, এই শিবিৰত 162টা মুঠ পৰিয়াল আছে আৰু এই পৰিয়ালসমূহৰ সৈতে আজি কিছু সময় পিছত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ তেওঁলোকৰ মৰ্ম বেদনাই বুজিব, তেওঁলোকৰ কেনেধৰণে আচলতে পাৰ কৰিছে এই সময়খিনি, কি ধৰণে দুৰ্যোগপূৰ্ণ মুহূৰ্ত তেওঁলোকে কটাইছে, কেনেধৰণৰ ক্ষয় ক্ষতি হৈছে এইবিলাক বুজ ল'ব। আৰু ইয়াৰ পিছতে তেওঁলোকক যিসকল পৰিয়ালৰ মৃত্যু হৈছে 10গৰাকী ব্যক্তিৰ মৃত্যু হৈছিলে তেওঁলোকৰ পৰিয়ালবৰ্গক 5 লাখ টকাকৈ প্ৰদান কৰিব মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা। আৰু তেওঁলোকৰ নামকেইটা মই জনাব বিচাৰিছো। ডিমৌ সমষ্টিৰে এই বানপানীত মৃত্যু হৈছিলে গুণজ চেতিয়া, বিজয় দত্ত, অম্লানজ্যোতি গগৈ, পোৱালী মুৰল, লক্ষীমণি পাণ্ডৱ, বিপ্লৱ দুৱৰা, বিদ্যুৎ দুৱৰা, বিদিশা দুৱৰা, টুটুমণি দুৱৰা, মন কুৰ্মী। এই 10গৰাকী ব্যক্তি বানত মৃত্যুমুখত পৰিছিলে আৰু তেওঁলোকৰ পৰিয়ালবৰ্গক আজি 5 লাখ টকাকৈ প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু তাৰ পিছতে এই যি RGIPT ৰিলিফ কেম্প, এই কেম্পৰ পৰা ওলাই তাৰ পিছতে শিৱসাগৰ সমষ্টিৰ পাণবেচালৈ যাব আৰু পাণবেচাৰ বান পৰিস্থিতি নিৰীক্ষণ কৰিব। মই দেখুৱাইছো এই যিসকল পৰিয়াল আছে, পৰিয়ালসকলে আজি 13-14টা দিনে এই শিবিৰটোত কটাইছে। মই পুনৰ কৈছো, এই শিবিৰটোত আছে 162টা পৰিয়াল আৰু যিসকলৰ ব্যক্তিৰ এই বানত আচলতে তেওঁলোকৰ পৰিয়ালবৰ্গক দিব মত সম্ভৱ হলে মই সেই পৰিয়ালসমূহৰ সৈতে কথা পাতিম, মই যাবলৈ চেষ্টা কৰিম। এয়া মই দেখুৱাইছো এই স্থানত উপস্থিত হ'বহি আৰু মই কিছু পৰিয়ালসমূহৰ সৈতে কথা পাতিম। ইয়াত যিসকলে ইতিমধ্যে 13 দিনে ভুক্তভোগী হৈ আছে, 13-14 দিনে এতিয়াও ঘৰমুৱা হ'ব পৰা নাই, এইসকল ব্যক্তিৰ কাষলৈ আজি খন্তেক সময়ৰ পিছতে আহিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। দাদা, আপোনাৰ ঘৰ পলখনি হয়? ঘৰ এতিয়াও ডুবি আছে? এতিয়াও মানে আপোনাৰ ইয়াতো হৈ আছে ভিতৰত পানী। হয়, লোকচান মানে ঘৰৰ গোটেই মানে সম্পূৰ্ণ লোকচান হৈ গ'ল। মাত্ৰ চাৰ্টিফিকেটখিনি মানে পটককৈ বচাব পাৰিলোঁ। কাপোৰ অলপ মানে বেটেৰী এখন লৈ ঘপককৈ গুচি আহিলোঁ। মানে পানীটো লগে লগে গুচি আহিলে নহয়, আপুনি কেনেকৈ ওলাব আপুনি? গতিকে আমাৰ সৰ্বস্ব চেছ হৈ গ'ল গোটেই পলখনি গাঁওখনৰ। খন্তেক সময়ৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহি উপস্থিত হৈ আপোনালোকৰ এই যি দুখ দুৰ্দশা সেই সমস্যা বুজ ল'বলৈ আহিব। কি আহ্বান জনাব তেওঁৰ প্ৰতি, এই সন্দৰ্ভত কি ক'ব? হয়, মই প্ৰথমতে মাননীয় মুখ্যমন্ত্ৰীজনক এটাই আহ্বান জনাম, আমাৰ পলাশনি গাঁওখন এতিয়ালৈকে মাটি পতা হোৱা নাই। গতিকে তেখেতে যেতিয়া এইবাৰ আমাৰ ইয়াত উপস্থিত হ'লেহি তেওঁ নিজেই দেখিব গাঁওখন। গতিকে 1 নম্বৰ কথাটো হ'ল আমাৰ মাটি পতাটো তেওঁক দিবলৈ অনুৰোধ জনাইছোঁ। এতিয়া সমস্যা আমাৰ চৰকাৰৰ ফালৰ পৰা আমি সকলো সুবিধাই পাই আছোঁ। কাপোৰৰ পৰা ধৰি লৈ আপোনাৰ খোৱা খাদ্য সামগ্ৰীলৈকে সকলোখিনি আমাৰ বিজেপি চৰকাৰখনে ভাল কৰি আছে। আৰু ঘৰ মাটি সম্পত্তি মানে
চব গুচি গ'ল, একো নাই তাত, আৰু একো নাই মানে বস্তু। এই সাহায্য শিবিৰত কিবা অসুবিধাৰ সন্মুখীন হৈছে? একো বৰ্তমানলৈকে অসুবিধা হোৱা নাই। প্ৰশান্ত বৰগোহাঁই আমাৰ বিধায়ক হয়, তেখেতেতো বাৰে বাৰে আহি আমাক খবৰ লৈ আছে। তেওঁ এনেকুৱাও কৰিছে যে প্ৰথম দিনাখন মানে তেওঁ ঘৰৰ পৰা খৰি আনি পেলাই ইয়াত আমাক ভোজ বনাই খুৱাবলৈ মানে ব্যৱস্থা কৰিছে। এনেকুৱা এজন বিধায়ক আমি পালোঁ। হয়, এটা ভাল কথা কৈছে তেওঁ যে যদিও বিভিন্নজনে বহু অভিযোগ দিছে মাজে সময়ে, কিন্তু এইসকল বানাক্ৰান্ত লোকে কিন্তু কৈছে যে এই সমষ্টিটোৰ বিধায়ক সুশান্ত বৰগোহাঁই তেওঁলোকৰ কাৰণে যথেষ্ট কষ্ট কৰিছে, তাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিছে। এই মুহূৰ্তত মই আৰু পৰিয়ালসকল আছে, মই তেওঁলোকৰ কাষলৈ যাম। আইতা, আপোনাৰ ঘৰ? মোৰ ঘৰ ইয়াতে পলখনিতে। কেইদিন হ'ল? হ'ল আজি 19 তাৰিখৰ পৰা আজি। ঘৰত কোন আছে? ঘৰত এতিয়া মোৰ 5টা আছে। হয়, ইয়াতে আছে চব? চব ইয়াতে আছে। কেনেকুৱা এতিয়া নাই, ঘৰলৈ যাবলৈ পাইছে নে? ঘৰত এতিয়া কঁকাল পানী হৈ আছে। ঘৰৰ বস্তু একো নাইকিয়া হৈ গ'ল, ধ্বংস হৈছে। আজি আপোনালোকক সাক্ষাৎ কৰিবলৈ মুখ্যমন্ত্ৰী আহিব কিছু সময় পিছত, কি আহ্বান জনাব চৰকাৰৰ প্ৰতি? এইটোৱে ক'ব লাগিব, আমাৰ ঘৰ থাকিবলৈ জেগা নাইকিয়া হ'ব। এতিয়া মানুহকেইটা যেনে তেনে বাচি আহিলোঁ, ঘৰখনতো থাকিব, ইয়াৰ পৰা গৈ থাকিবগৈ লাগিব। গোটেই বোকা ইমান বোকা সোমাই গৈছে ভিতৰত, একো বস্তু নাইকিয়া, লেপটপ টচক চব পানীত ডুবি গৈছে। বিচনাটো পানীত মাটি পতা অকণ লাগে। এতিয়া সেইবিলাকতে পৰিয়ালে আচলতে সৰ্বশ্ৰান্ত, তেওঁলোকে সকলো হেৰুৱাইছে। ঘৰৰ ভিতৰত এতিয়াও এককাল পৰ্যন্ত পানী, সেই কথা সদৰি কৰিছে। আৰু ইয়াত বিষয়া, চৰকাৰী বিষয়াসকল আছে, মই তেওঁলোকৰ ভাষ্য ল'ম। ADC আছে, বাইদেউ অকণমান, বাইদেউ কিছু সময় পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহি উপস্থিত হ'বহি। আজি আমি জানিব পৰা মতে 10টা পৰিয়ালকে চাগে, যিসকল ডিমৌ সমষ্টিৰ এই বানত প্ৰাণ হেৰুৱাইছিলে, 10টা পৰিয়ালকে দিব চাগে সাহায্য। হয় হয়, মানে CM ছাৰ বৰ্তমান প্ৰক্ৰিয়াটোৰ কথা ক'ব নেকি অলপ? হয়, আজি আচলতে ইণ্টাৰেকশ্যনৰ কাৰণে আহিব আমাৰ ৰিলিফ কেম্পত, যিহেতু আমাৰ 161টা পৰিয়াল এতিয়া আহি আছে বাৰু ৰাইজ, গতিকে 161টা পৰিয়াল আছে, সকলোখিনি সৰু সৰু ল'ৰা ছোৱালীও আছে। গতিকে ইণ্টাৰেকশ্যন এটা হ'ব, আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আহিব, সকলো ইগাৰলি ৱেইট কৰি আছে। আৰু হয়, চেকসমূহো দিব। আমাৰ যিহেতু 10টা এনেকুৱা ডেথ কেছ আছে, আৰু আছে, কিন্তু মানে সেইকেইটাৰ প্ৰচেছ হৈ আছে। 10টা পৰিয়ালক আমি আজি গাড়ী দি লৈ আহিছোঁ ইয়ালৈ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ হাতৰে আমি 5 লাখ টকাৰ চেক প্ৰদান কৰিম, আৰু তেওঁলোকক আমি এক্সগ্ৰেছিয়া চেক যিটো গভৰ্ণমেণ্টৰ পৰা দিব লাগে 4 লাখ টকা, সেইটো অলৰেডি দিয়া হৈ গৈছে। হয়, মই এই পৰিৱেশ দেখুৱাইছোঁ। মই পুনৰ ভিতৰলৈ যাবলৈ চেষ্টা কৰিম। ভিতৰত আছে যিসকল পৰিয়ালে নিজৰ আপোনজনক হেৰুৱাইছে, সেইসকলৰ ইয়াত আত্মীয় স্বজন আছে। মই যদিহে নেটৱৰ্কৰ কোনো অসুবিধা নিদিয়ে, মই ভিতৰত গৈ তেওঁলোকৰ ভাষ্য ল'ম। এই যি যোৱা 19 জুলাইৰ পৰা আচলতে এনেধৰণে এক দুৰ্যোগৰ মুখামুখি হৈ তেওঁলোকে কোনো ৰকমে তেওঁলোকে আচলতে উপস্থিত হৈছেহি এই স্থানত। তেওঁলোকৰ আপোনজনক হেৰুৱাইছে, সৰ্বশ্ৰান্ত হৈছে তেওঁলোকৰ ঘৰ বাৰী, আপোনজনক হেৰুৱাই। মই দেখুৱাইছোঁ, সকল মই কিছু আনফালে দেখুৱাম, য'ত সম্ভৱ হ'লে মই, কিন্তু নেটৱৰ্কৰ অসুবিধা দিছে, গতিকে মই ভিতৰলৈ যাব নোৱাৰিম। কিন্তু মই এই পৰিৱেশটো দেখুৱাইছোঁ যে শিৱসাগৰৰ এই যি আছে বান সাহায্য শিবিৰ, এনেধৰণৰ শিৱসাগৰ জিলাখনত মুঠ 65টা বান সাহায্য শিবিৰ আছে, য'ত এতিয়াও সহস্ৰাধিক পৰিয়ালে আশ্ৰয় লৈ থাকিবলগীয়া হৈছে। মই বানৰ পৰিৱেশটোৰ কথা কিছু কম। আজিৰ কেনেকুৱা ধৰণৰ পৰিৱেশ, আজিও বিপদসীমাৰ ওপৰে বৈ আছে দৰিকা নদীৰ পানী বিপদসীমাৰ ওপৰে বৈ থকাৰ ফলত এতিয়াও শিৱসাগৰৰ বেতবাৰী মৌজাৰ বহু সংখ্যক গাঁও, হাঁহচৰা মৌজাৰ বহু সংখ্যক গাঁও আৰু কোঁৱপুৰ মৌজাৰ পাণবেচা এলেকা বৰ্তমানে বানত ডুবি আছে। আৰু এনে মুহূৰ্তত কালি দ্বিতীয়বাৰৰ বাবে আজি শিৱসাগৰত উপস্থিত হ'বহি মুখ্যমন্ত্ৰী কিছু সময় পিছত। হয় প্ৰদীপ, এনেদৰে নিজৰ ঘৰখন হেৰুৱাই সকলোৱে এনেদৰে আশ্ৰয় শিবিৰত, বানাক্ৰান্তসকলে এনেদৰে আশ্ৰয় শিবিৰতে থাকিবলগীয়া হৈছে। কিছু সময় পিছতে আহি পাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বানপীড়িত লোকসকলৰ দুখ দুৰ্দশাৰ বুজ ল'ব। আৰু তেওঁলোকেও অতি আগ্ৰহেৰে মুখ্যমন্ত্ৰী অহালৈ বাট চাইছে, যাতে তেওঁলোকে নিজৰ দুখৰ বিৱৰণ দিব পাৰে মুখ্যমন্ত্ৰীৰ আগত। ধন্যবাদ জনাইছোঁ প্ৰদীপ এই মুহূৰ্তত আপোনাক।
অনাগত দুদিনলৈ ৰাজ্যত প্ৰবল বৃষ্টিপাতৰ সতৰ্কবাণী কেইবাখনো জিলাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট আজি 4খন জিলাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট তিনিচুকীয়া ধেমাজি লখিমপুৰ চিৰাঙত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে কামৰূপ মহানগৰতো ধাৰাসাৰ বৰষুণৰ আগজাননী মেঘালয় আৰু অৰুণাচলতো ধাৰাসাৰ বৰষুণৰ আগজাননী চুবুৰীয়া ৰাজ্যৰ প্ৰবল বৃষ্টিপাতৰ প্ৰভাৱ পৰিব অসমৰ 10খন জিলাত কাছাৰ ডিমা হাছাও তিনিচুকীয়া আদি জিলাত বান ভূমিস্খলনৰ আশংকা কৰা হৈছে বান ভূমিস্খলনৰ প্ৰবল অঞ্চলক সতৰ্ক হৈ থকাৰ আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই মেঘালয় অৰুণাচলৰ কেইবাখনো জিলাত জাৰি কৰা হৈছে ৰেড এলাৰ্ট আৰু অৰেঞ্জ এলাৰ্ট অৰুণাচলৰ পাপুম পাৰেত আজি জাৰি কৰা হৈছে ৰেড এলাৰ্ট অৰুণাচলৰ 6খন জিলাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট মেঘালয়ৰ 2খন জিলাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে অৰেঞ্জ এলাৰ্ট আৰু ৰেড এলাৰ্ট জাৰি কৰিছে ধাৰাসাৰ বৰষুণ হোৱাৰ আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই 4খন জিলাত হ'ব পাৰে ধাৰাসাৰ বৰষুণ অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে তিনিচুকীয়া ধেমাজি লখিমপুৰ চিৰাঙত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই কামৰূপ মহানগৰতো হ'ব পাৰে ধাৰাসাৰ বৰষুণ আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই মেঘালয় আৰু অৰুণাচলতো ধাৰাসাৰ বৰষুণৰ আগজাননী দিছে চুবুৰীয়া ৰাজ্যৰ প্ৰবল বৃষ্টিপাতৰ প্ৰভাৱ পৰিব পাৰে অসমৰ 10খন জিলাত কাছাৰ ডিমা হাছাও তিনিচুকীয়া আদি জিলাত বান ভূমিস্খলনৰ আশংকা কৰা হৈছে বান ভূমিস্খলনৰ যি প্ৰবল অঞ্চল আছে সেই অঞ্চলৰ ৰাজ্যক সতৰ্ক হৈ থকাৰ আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই মেঘালয় অৰুণাচলৰ কেইবাখনো জিলাত জাৰি কৰিছে ৰেড এলাৰ্ট আৰু অৰেঞ্জ এলাৰ্ট নিশা অহা এজাক বৰষুণতে পুনৰ বুৰ গ'ল মহানগৰ অনিল নগৰ নবীন নগৰৰ ৰাজপথত এককাল পৰ্যন্ত পানী হাতীগাঁও সিজুবাৰীতো কৃত্ৰিম বান নিশা জিএমচিএছ চৌহদো বুৰ গ'ল বানত অনিল নগৰৰ ৰাজপথত চলিছে SDRFৰ নাও কেইবাটাও বৃহৎ পাম্পেৰে ভৰলুলৈ সিঁচা হৈছে পানী নিশা অহা ধাৰাসাৰ বৰষুণৰ ফলতে মহানগৰত এতিয়া দেখিবলৈ পোৱা গৈছে কেইবাটাও অঞ্চলত কৃত্ৰিম বান অনিল নগৰ নবীন নগৰ পুনৰ ডুব গৈছে ৰাজপথত এককাল পৰ্যন্ত পানী দেখিবলৈ পোৱা গৈছে অনিল নগৰ নবীন নগৰৰ দৃশ্য ইফালে হাতীগাঁও সিজুবাৰীতো কৃত্ৰিম বানৰ সৃষ্টি হৈছে নিশা জিএমচিএছ চৌহদতো বুৰ গৈছে বানত অনিল নগৰৰ ৰাজপথত এতিয়া চলিছে SDRFৰ নাও এইটো আপোনাৰ সোণৰ কণী পৰা হাঁহ বুলি ক'ব লাগিব বানপানীটো আপোনাৰ কোটি টকা আহি আছে কোটি টকা খৰচ হৈ আছে কিন্তু কাম একো হোৱা নাই আপোনাৰ গোটেই গুৱাহাটীখন চাৰাউণ্ডেড বাই হিলছ এই হিলছবিলাকৰ পৰা হিলছ আপোনাৰ টকলা হিলছ এই হিলছৰ পৰা পানীবিলাক বৰষুণ দিলে হৰহৰাই নামি আহে আৰু গোটেই গুৱাহাটী ডুবাই দিয়ে লাইক যিটো নেকি মেঘালয়ৰ পৰা পানী আহি জৰাবাদ ডুবাই ঠিক তেনেকৈ আমাৰ চানমাৰীৰ পানী শৰণীয়াৰ পানী দূৰদৰ পৰা পানী আহি আমাৰ অনিল নগৰ নবীন নগৰ ডুবাই মই অলপ ভিতৰৰ পৰা আহিছোঁ বহুত পানী আছে এতিয়া এককাল পানী আছে আছে এই জোতা আনিছোঁ আৰু কাপোৰ আছে বেগত এই ডিউটি যাম এতিয়া মানে নাই হৈছে মহানগৰীৰ বানাক্ৰান্তৰ কাষত ডিপু ৰঞ্জন শৰ্মা অনিল নগৰত বান পৰিস্থিতি বুজ ল'লে বিধায়ক ডিপু ৰঞ্জন শৰ্মাই স্থানীয় ৰাইজৰ অভিযোগ গ্ৰহণ কৰি সমাধানৰ আশ্বাস প্ৰদান কৰে বিধায়কগৰাকীয়ে SDRFৰ ৰাবাৰ বটত উঠি বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰে বিধায়কগৰাকীয়ে শীঘ্ৰে পানী নিষ্কাশন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব বিধায়ক শৰ্মাই বানত ক্ষতিগ্ৰস্ত পৰিয়ালক সাহায্য প্ৰদানৰো আশ্বাস দিয়ে বিধায়কগৰাকীয়ে নিশা অহা এজাক বৰষুণৰ পাছতে মহানগৰীৰ বিভিন্ন প্ৰান্তত কৃত্ৰিম বানৰ তাণ্ডৱ দেখিবলৈ পোৱা গৈছে কৃত্ৰিম বানত বুৰিছে বিভিন্ন অঞ্চল আৰু বৰ্তমান সময়ত অনিল নগৰ নবীন নগৰতো একেটা অৱস্থা পূৰ্বতে যেনেধৰণে আচলতে এককাল এডিঙি পৰ্যন্ত পানী হয় নিশা অহা বৰষুণজাকৰ পাছতো কিন্তু আজিৰ দিনটোত একেধৰণৰ এটা পৰিৱেশ আৰু সেই পৰিৱেশ পৰিদৰ্শন কৰিছে স্থানীয় বিধায়ক ডিপু ৰঞ্জন শৰ্মাই আৰু গোটেই পৰিৱেশটো দেখুৱাইছোঁ এখন SDRFৰ নাওত তেওঁ ভিতৰলৈ গৈ গোটেই পৰিৱেশটো পৰ্যবেক্ষণ কৰিছে আৰু তেওঁ বৰ্তমান সময়ত বাহিৰলৈ ওলাই অহা দেখিবলৈ পোৱা গৈছে আৰু এনেধৰণে SDRFৰ নাওত উঠি তেওঁ বান পৰিস্থিতি যি কৃত্ৰিম বানৰ ভয়াৱহতা এই পৰিস্থিতি পৰিদৰ্শন কৰা দেখিবলৈ পোৱা গৈছে মন্তব্য ল'বলৈ যত্ন কৰিম যোৱা ৰাতিৰ পৰাই চৰকাৰৰ প্ৰত্যেকটো বিভাগে খুব ভালকৈ কাম কৰিছে পাম্পৰ কাম চলি আছে নিৰবিচ্ছিন্নভাৱে পাম্প চলি আছে কিন্তু অলপ আগতে আকৌ এজাক বৰষুণ আহিছে গতিকে আমাৰ এতিয়া প্ৰথমটো প্ৰচেষ্টা যে কিমান সোনকালে পাৰে আমি পানীটো উলিয়াব পাৰোঁ তাৰ কাৰণে আমি আপুনি যদি এতিয়া মোক এটা উপায় দিব পাৰে আপুনি এটা কওক যে এইটো স্থায়ী সমাধান মই এইটো ল'বলৈ চেষ্টা কৰিম নহয় এইটো নিশ্চিতভাৱে গতিকে খুব ভাল এটা এক্সপাৰ্টৰ লগত আলোচনা কৰি
আমি এতিয়া কথা পাতিছোঁ যে এইবাৰ ডিচিল্ডিঙৰ কামো যাতে আমি খুব সোনকালৰ পৰা আমি কৰাব পাৰোঁ, খৰালি কালৰ পৰা যাতে আমি ডিচিল্ডিঙৰ কাম আমি কৰিব পাৰোঁ। তাৰ লগে লগে নলা নৰ্দমাসমূহৰ বিজ্ঞানসন্মত অধ্যয়ন কৰি মই ভাবোঁ যে এটা হ্ৰস্বম্যাদী আৰু এটা দীৰ্ঘম্যাদী দুইটা প্লেন লৈ পেলাই মানুহক যাতে আমি জনগণক যাতে পটককৈ ৰিলিফ দিব পৰাকৈ এটা শ্বৰ্ট টাৰ্ম ৰিলিফ মেজাৰ্ছ আৰু এটা লংজিভিটি অন্ততঃ 10 বছৰীয়া এটা প্লেনিং লৈ আমি যাতে কৰিব পাৰোঁ তাৰ কাৰণে প্ৰচেষ্টা থাকিব। মোৰো 2-3 মাহ হৈছে, গতিকে আমি মাননীয় কাউন্সিলৰ ডাঙৰীয়াৰ সৈতে গোটেইখিনি বিষয় চাই আছোঁ। এতিয়া আমি সকলোকে পানী চানী পঠিয়াম। ইতিমধ্যে মই ডিজাষ্টাৰ ৰিলিফৰ লগত কথাও পাতিছোঁ, য'ত যি আছে আমি ইতিমধ্যে এতিয়া বহি লৈ পেলাই আমি সেইমতে ব্যৱস্থা কৰিম। ধন্যবাদ। দীৰ্ঘদিনীয়া সমস্যা, আপুনি যেতিয়া বিধায়ক হিচাপে দায়িত্ব বা নিৰ্বাচনী প্ৰচাৰ চলোৱা সময়তো আপুনি কৈছিলে যে সমস্যাসমূহ গুৱাহাটী মহানগৰী যেনেদৰে সমস্যাসমূহ সমাধান কৰিব পাৰি আপুনি গুৰুত্ব দিব। আপুনি বিধায়ক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছত ভিতৰ ভাগলৈ গৈছে। ইয়াৰ পূৰ্বে কিন্তু এনেধৰণে কৃত্ৰিম বানপানী হ'লে বিধায়কসকল ভিতৰ ভাগত নাযায়, আপোনাৰ ওপৰত আশা কৰিছে ৰাইজে? সকলোৱে গৈছে, মই কাৰো লগত নিজক তুলনা নকৰোঁ, কিন্তু ইট ইজ মাই ডিউটি, এইটো মোৰ জব। কাৰণ ৰাইজে যেতিয়া আস্থা ৰাখিছে দলটোৰ ওপৰত, ত' এইটো আমাৰ খুব এটা মই ভাবোঁ যে এইটো এটা অন্য মানুহৰ দুখৰ সহভাগীটো হ'ব কাৰণে প্ৰথম কথা। দ্বিতীয় কথা, মই পুনৰাই কৈছোঁ যে এক হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী পৰিকল্পনা লৈ পেলাই আমি যাতে আগবাঢ়িব পাৰোঁ আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে ডাঙৰীয়াৰ নেতৃত্বত নিশ্চিতভাৱে এটা সময়ত, আৰু মই পুনৰাই কৈছিলোঁ মোৰ জ্ঞানৰ পৰা কৈছোঁ দেই, মই মে বি ৰং, যে কৃত্ৰিম বানপানীৰ সমস্যাটো প্ৰথম সমাধানতকৈ মই নিয়ন্ত্ৰণ শব্দটো কৈছোঁ যে কিমানলৈকে আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ। কিছু অঞ্চলৰ ভৌগোলিক গাঁথনি এনেকুৱা, তো আজিৰ দিনত আমি এতিয়াও কথা পাতিছোঁ, পৰৱৰ্তী সময়ত IIT এক্সপাৰ্ট বা তেনেকুৱা ধৰণৰ এক্সপাৰ্টৰ লগত কথা পাতি আমি যাতে গোটেই বিষয়খিনি সমাধানৰ ক্ষেত্ৰত এটা যোগাত্মক পদক্ষেপ ল'ব পাৰোঁ, তাৰ বাবে নিশ্চিতভাৱে নিউ গুৱাহাটীৰ বিধায়ক হিচাপে যিখিনি কৰ্তব্য আৰু দায়িত্ব পালন কৰিব লাগে আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।